আজি গোলাঘাট জিলাৰ ৫,০০০তকৈও অধিক আমাৰ মাইক্ৰ ফাইনেন্সত লোন উভতাই দিব নোৱাৰা মহিলাক আমি ঋণ মুক্তিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিলো। প্ৰায় ২,০০০তকৈও অধিক পৰিয়ালক আমি বান সাহায্য, কাৰোবাৰ ঘৰ বনাবৰ কাৰণে, কাৰোবাৰ ঘৰ মেৰামতিৰ কাৰণে আমি বান সাহায্য প্ৰদান কৰিলো আৰু প্ৰায় ২০০গৰাকী মহিলাক আমি আত্মসংস্থাপনৰ বাবে ৪০,০০০ টকাৰ চিট ফাণ্ড আমি মুকলি কৰি দিলো। যোৱা কেইদিনমান আগতে অতুল বৰা ডাঙৰীয়াই আমাৰ গোলাঘাটত ছাত্ৰ ছাত্ৰীসকলৰ মাজত স্কুটি, চাইকেল আৰু আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিছিল। অজন্তা নেওগ ডাঙৰীয়ানী উপস্থিত আছিল। বিকাশৰ ১২ দিনত গোলাঘাট জিলাৰ বহু পৰিয়াল উপকৃত হৈছে। অহা ১৫ তাৰিখে ৰেচন কাৰ্ড নাথাকা পৰিয়ালসমূহকো আমি ৰেচন কাৰ্ড যোগান ধৰিম আৰু ১৫ৰ পৰা ২৮ তাৰিখলৈকে গাঁও সভাৰ জৰিয়তে আমি অৰুণোদয় তৃতীয় সংস্কৰণৰ হিতাধিকাৰী নিৰ্বাচনৰ কাম হাতত ল'ম। কিবা যদি আপোনালোকৰ জানিবলগীয়া আছে মোক সুধিব পাৰে। আচ্ছা, আমি এটা কথা কাগজখন মই চাই দিম। হ'ব, ধন্যবাদ।